নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠ বংগ বিভাজনৰ যিসমূহ পাঠ ভিত্তিক প্ৰশ্ন অৰ্থাৎ MCQ আছে সেই MCQখিনি লৈ আহিছোঁ তোমালোকৰ মাজলৈ। প্ৰথম প্ৰশ্ন আছে বংগ বিভাজন 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ অপশ্যনত আছে 16 অক্টোবৰ, 26 জানুৱাৰী, 14 মাৰ্চ আৰু 15 আগষ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ ক, অপশ্যন ক 16 অক্টোবৰ। 2 নম্বৰ প্ৰশ্নটো আছে কোনে বন্দিনী ভাৰত নাটকখন ৰচনা কৰিছিল? গিৰীশ কুমাৰ, অমৰনাথ, অম্বিকাগিৰি ৰায়চৌধুৰী, অমৃতপ্ৰভা। তো ইয়াৰ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। 3 নম্বৰ প্ৰশ্নটো আছে বংগ বিভাজন কোনজন ভাইচৰয়ৰ শাসনকালত কৰা হৈছিল? লৰ্ড ৰিপন, লৰ্ড হেমিল্টন, লৰ্ড নেথালিয়ান কাৰ্জন আৰু লৰ্ড মিণ্টো। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড নেথালিয়ান কাৰ্জন। 4 নম্বৰ প্ৰশ্ন আছে কোন ঠাইত পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল? ঢাকা, বংগদেশ, পাকিস্তান, শ্বিলং। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঢাকা। 5 নম্বৰ প্ৰশ্নত আছে কোন ঠাইক ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি অভিহিত কৰা হয়? দিল্লী, ঢাকা, বাংলাদেশ, বংগদেশ। তো ইয়াৰ উত্তৰটো হৈছে ঘ, বংগদেশ। 6 নম্বৰ প্ৰশ্ন আছে যুগান্তৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? মহিৰাম বসু, অমৃত লাল, অৰবিন্দ ঘোষ আৰু ভূপেন্দ্ৰনাথ দত্ত। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ অপশ্যন ভূপেন্দ্ৰনাথ দত্ত। 7 নম্বৰত আছে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰ, 1990 চনৰ 22 ডিচেম্বৰ, 1913 চনৰ 22 ডিচেম্বৰ আৰু 1912 চনৰ 2 ডিচেম্বৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চনৰ 12 ডিচেম্বৰ। 8 নম্বৰ প্ৰশ্নত আছে বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিল? 1906 চনৰ 11 মাৰ্চ, 1903 চনৰ 15 আগষ্ট, 1904 চনৰ 20 আগষ্ট, 1902 চনৰ 5 আগষ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1906 চনৰ 11 মাৰ্চ। 9 নম্বৰ প্ৰশ্ন আছে বেংগল কেমিকেলছ প্ৰধান উদ্যোক্তা কোন? ক্ষীৰোদ প্ৰসাদ, গিৰীশ ঘোষ, অমৃতলাল বসু, আচাৰ্য প্ৰফুল্ল ৰায়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আচাৰ্য প্ৰফুল্ল ৰায়। 10 নম্বৰ প্ৰশ্নটো আছে বংগলক্ষী কটন মিল উদ্যোগৰ প্ৰধান উদ্যোক্তা কোন? ভূপেন্দ্ৰনাথ, অম্বিকাগিৰি ৰায়চৌধুৰী, নীল ৰতন চৰকাৰ, লৰ্ড মিণ্টো। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীল ৰতন চৰকাৰ। 11 নম্বৰ প্ৰশ্ন আছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন হৈছিল? 1885 চনৰ 7 ফেব্ৰুৱাৰী, 1884 চনৰ 7 ফেব্ৰুৱাৰী, 1874 চনৰ 7 ফেব্ৰুৱাৰী আৰু 1887 চনৰ 7 ফেব্ৰুৱাৰী। তো ইয়াৰ উত্তৰটো হৈছে 1874 চনৰ 7 ফেব্ৰুৱাৰী। 12 নম্বৰ প্ৰশ্নত আছে পূব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান? 5 কোটি 10 লাখ, 4 কোটি 10 লাখ, 6 কোটি 10 লাখ আৰু 3 কোটি 10 লাখ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 কোটি 10 লাখ। 13 নম্বৰ প্ৰশ্নত আছে বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, ঋষি অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঋষি অৰবিন্দ ঘোষ। 14 নম্বৰ আছে ছাত্ৰ সংসদ কাৰ নেতৃত্বত গঠন হৈছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, অমৃতলাল বসু, সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, অমৰেন্দ্ৰ নাথ। তো ইয়াৰ উত্তৰটো হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। 15 নম্বৰ আছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত কেইটা? 23টা, 18টা, 33টা, 22টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 23টা। 16 নম্বৰত আছে মুছলিম লীগ স্থাপনত নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন? নৱাব ছলিমুল্লাহ, মহম্মদ আলী জিন্না, নৱাব ইকবাল, হেমপ্ৰভা মজুমদাৰ। তো ইয়াৰ উত্তৰটো হৈছে নৱাব ছলিমুল্লাহ। 17 নম্বৰত আছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব উক্ত কথাষাৰ কোনে কৈছিল? ৰবাৰ্টছন, লৰ্ড হেমিল্টন, লৰ্ড কাৰ্জন, ডেভিড স্কট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। 18 নম্বৰ প্ৰশ্নটো হৈছে 1906 চনৰ 21 নৱেম্বৰত কলিকতাত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ 22তম অধিৱেশনৰ সভাপতি কোন আছিল? লালা লাজপত ৰায়,
শওকত আলী, গোপাল কৃষ্ণ গোখলে, দাদাভাই নৰজী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাদাভাই নৰজী। 19 নম্বৰ প্ৰশ্নত আছে কোন চনত ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল? 1910 চন, 1908 চন, 1911 চন, 1909 চন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1908 চন। 20 নম্বৰ প্ৰশ্নটো আছে বংগ বিভাজন কাৰ্যকৰী কোন চনত হৈছিল? 1903 চন, 1905 চন, 1904 চন, 1906 চন। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1905 চন। 21 নম্বৰ প্ৰশ্নটো আছে কোনজন ব্ৰিটিছ প্ৰশাসকে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰিছিল? লৰ্ড কাৰ্জন, লৰ্ড মিণ্টো, লৰ্ড কৰ্ণৱালিছ, লৰ্ড ৰিপন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড মিণ্টো। 22 নম্বৰত আছে বংগ বিভাজন আঁচনিখন কাৰ কাৰ্যকালত কাৰ্যকৰী কৰা হৈছিল? লৰ্ড উইলিয়াম বেণ্টিংক, লৰ্ড কাৰ্জন, লৰ্ড ডেলহাউজি, লৰ্ড মাউণ্ট এবেটন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। 23 নম্বৰত আছে কেতিয়া ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল? 1911 চনৰ 18 ডিচেম্বৰ, 1911 চনৰ 16 ডিচেম্বৰ, 1911 চনৰ 2 ডিচেম্বৰ, 1911 চনৰ 20 ডিচেম্বৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চনৰ 2 ডিচেম্বৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰথম পাঠৰ MCQ। তো যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।